কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ৰাম। কোনে লিখিছিলে বৰগীত ভটিমা কোনে ৰচিছিলে নাম তুমি ৰচিলা শ্ৰী গুৰু শংকৰ চৰণে কৰো প্ৰণাম হৰি অ। কোনে লিখিছিলে বৰগীত ভটিমা কোনে ৰচিছিলে নাম তুমি ৰচিলা শ্ৰী গুৰু শংকৰ চৰণে কৰো প্ৰণাম হৰি অ। এনুৱা নামঘৰ কোনেনো সাজিলে অ। ঘৰতে কাটিলে ৰোৱা গোসাঁই কুমলীয়া ভকতে মেলিয়া নাম লৈ গধূলি পুৱা হৰি অ। কোনে লিখিছিলে বৰগীত ভটিমা কোনে ৰচিছিলে নাম তুমি ৰচিলা শ্ৰী গুৰু শংকৰ চৰণে কৰো প্ৰণাম হৰি অ। শ্ৰীমন্ত শংকৰে নামঘৰ সজালে অ। চাৰিটি তুলসীৰ খুঁটা বাহিৰত লিখিলে ৰাম নাৰায়ণ ভিতৰত লিখিলে ঘোষা হৰি অ। কোনে লিখিছিলে বৰগীত ভটিমা কোনে ৰচিছিলে নাম তুমি ৰচিলা শ্ৰী গুৰু শংকৰ চৰণে কৰো প্ৰণাম হৰি অ। বান্ধৱ কৃষ্ণ বিপথে প্ৰৱৰ্তে কলি কালে যিটো জন তাংক উদ্ধাৰিতে ঈশ্বৰৰ ভৈলা মন হে ৰাম 1371 আহিন মাহত কুসুম্বৰৰ গৃহে প্ৰভু ভৈলন্তবে কত হৰিয়ে বান্ধৱ কৃষ্ণ কৃষ্ণই সিঁচি গলে নামৰে কঠীয়া শংকৰে চপালে ধান মাধৱে যতনে ৰান্ধে পৰমান ভকত কৰিলে দান। কৃষ্ণই সিঁচি গলে নামৰে কঠীয়া শংকৰে
কীৰ্তন ৰচিলা গুৰু দশম ৰচিলা ভুৰুকাতে হাতী ভৰাই কইলা গুণমালা হে ৰাম আমি অতি অল্পমতি নাজানো ভকতি তোমাৰ পৰম কৃপা আমাৰ ৰেখে গতি হৰি বান্ধৱ কৃষ্ণ কোতে পুৱালা ৰাতি শংকৰ গুৰু কোতে পুৱালা ৰাতি মুখাতে কুমতি কীৰ্তনত টোপনি দশমত পুৱালা ৰাতি শংকৰ গুৰু কোতে পুৱালা ৰাতি শংকৰ গুৰু কোতে পুৱালা ৰাতি নাও মেলি দিয়া বেগে নাৱৰীয়া পথা চপাই দিয়া বেগে চৰণত ধৰিছোঁ কাকুতি কৰিছোঁ হৰি নাম গাবলৈ লাগে শংকৰ গুৰু কোতে পুৱালা ৰাতি শংকৰ গুৰু কোতে পুৱালা ৰাতি পোহাতে কুমতি কীৰ্তনত টোপনি দশমত পুৱালা ৰাতি শংকৰ গুৰু কোতে পুৱালা ৰাতি শংকৰ গুৰু কোতে পুৱালা ৰাতি ও ৰাম জয় ধন্যবাদ। ভাল হৈছে পৰিৱেশনটো, কিন্তু আৰম্ভণিত দলপতি ইমান সৰু মাত আৰু শব্দ আমি কি গাইছে ফুটি উঠা নাই। সংগীত সাধকসকলৰ শব্দ উচ্চাৰণটো স্পষ্ট হ'ব লাগিব। সংগীত বোলা বস্তুটো বৰ ডাঙৰ বস্তু এইটো। এইবাৰ লোকসংগীতৰ আমাৰ এই দিহানাম এটা আধ্যাত্মিক তত্ত্বৰ বস্তু। এইভাগ বীৰ কীৰ্তন, বহুত বীৰত্বৰ দৰ্পেৰে এই পৰিৱেশন কৰিব লাগে। এইটো ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে ভৱিষ্যতলৈ ভুল ক্ৰুটিখিনি সংশোধন কৰি ভগৱন্তৰ প্ৰভুৰ গুণনাম বীৰত্বভাৱে গাবৰ কাৰণে তেওঁ সুমতি প্ৰদান কৰক। ধন্যবাদ থাকিলে আপোনাৰ সকলোলৈ। অই আগলৈ মই মাতটো অকণমান ডাঙৰ কৰিব দেই। সুৰীয়া মাত অকণমান ডাঙৰকৈ স্পষ্টকৈ গাব। আপুনি যেতিয়া নামভাগ ধৰিব নহয় পালীসকলৰ এনেই গা উঠি যাব, এনেই গা উঠিব। সেইটোহে দিহানাম আই। নামঘৰ সজালে গুৰু শংকৰদেৱে মাধৱক লগতে
ধন্যবাদ ধন্যবাদ বহু বহু ধন্যবাদ দিয়া হৈছে আপোনাসকলক। আই বাপ, বৰ সুন্দৰ পৰিৱেশন আপোনালোকৰ। ধীৰ স্থিৰ, একদম নম্ৰভাৱে, মাৰ্জিতভাৱে, শৃংখলাবদ্ধতাৰে, ভক্তিভাৱৰো অভাৱ হোৱা নাই। বৰ সুন্দৰ হৈছে, পৰিৱেশনটো বৰ সুন্দৰ। আই, বাকী আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। কাম কানু বিন্দা বনে যায়, নানান গোপিনীৰ সঙ্গে লাই কানো মুৰুলি বজায়, হে শ্যাম কানো বৃন্দাবনে যায়, নানান গোপিনী সঙ্গে লাই কানো মুৰুলি বজায়, হে ৰাম ৰাম শৰতৰ কালৰ ৰাতে, অদেৱে তপন, ৰাসগীয়া কৰিতে কৃষ্ণৰ বৈল, মন কানো মুৰুলি বজায়, হে শ্যাম কানো বৃন্দাবনে যায়, নানান গোপিনীৰ সঙ্গে লাই কানো মুৰুলি বজায়। বান্ধৱ কৃষ্ণ কৃষ্ণ সমে নাচে সবে, সন্তোষে গোপিনী, অ বলয়ানুপুৰ বাজে, জনকে বান্ধৱ কৃষ্ণ এ ৰাম কৰে ৰাস খেলে, অ গোপাল গোপেৰ সঙ্গে, হৰে বল
ধন্যবাদ। ভাল হৈছে পৰিৱেশন, বেয়া হোৱা নাই। এইটো ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, যিখিনি ভুল ক্ৰুটি ৰৈ গৈছে সেইখিনি যাতে সংশোধন কৰি তেওঁৰ গুণনাম শুদ্ধভাৱে গাবৰ কাৰণে আপোনাৰ সকলোটিকে সন্মতি প্ৰদান কৰক। ধন্যবাদ থাকিল। আই মৰিগাঁৱৰ পৰা আহিছে ন? দলীয় ঐক্যটো অকণমান চাব আপুনি আগলৈ দে আই। বাকী আপোনাৰ মাতত জোৰ আছে, সুৰীয়া মাতটো ভাল, অকণমান চেষ্টা কৰিব, ভাল হ'ব। উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ ভকত প্ৰচাৰিলা পাতকী কনিষ্ঠাৰিলা পৰম কৃপালু নাৰায়ণ দেৱৰ ঈশ্বৰ হৰি তান্ত মহাযত্ন কৰি অলয়ো এক শৰণ ৰাম ৰাম অ ৰাম ৰাম হৰি ৰাম ৰাম লোৱা ভকত হব কৃষ্ণ গুণ নাম ৰাম ৰাম হৰি ৰাম ৰাম লোৱা
ধন্যবাদ। কলিযুগত ৰাম নামে হাৰ, ৰাম নামে হাৰ, ৰাম নামে কৰি আছে জগত উদ্ধাৰ বুলি কৈছে, হয়। কিন্তু বিলম্বনৰ যিটো দিহানামৰ লয়, সেইটোত আপোনাৰ খবৰ নাহিল, অলপ কমি গ'ল। সেইটোৱেই পিঠিত দুটা দিহা লিখি দিলে। এই প্ৰথম এইটো পিঠিটো গোৱা হ'লে ভাল আছিলে, এইটোতো নামঘোষাৰ পদ আনিলে। গতিকে ঘোষা পদটো দিহানামত প্ৰয়োগ কৰিব নালাগে আচলতে। ঘোষা আৰু ঘোষাকে আকৌ পদ কৰা হৈছে, ঘোষাকে ঘোষিছে। তাৰমানে আপোনালোকে নিজে স্বৰ নিয়োজিত ঘোষাৰ লগত নামঘোষাৰ পদ সংগতি মিলাইছে। বাৰু যি হ'ল আৰু ভৱিষ্যতলৈ অকণ সংশোধন কৰি ল'ব। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে কোনো ভুল ক্ৰুটি নোহোৱাকৈ মোৰ প্ৰভু ভগৱন্তৰ গুণ নাম শুদ্ধভাৱে শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে তেওঁ সুমতি প্ৰদান কৰক। ধন্যবাদ থাকিলে আপোনাক। আই একান্ত মনে কি ভাবি আছে এইফালে চাওক। ভাল হৈছে, আপুনি বেয়া হৈছে বুলি ভাবিছে নেকি? ভাল হৈছে, আপোনাৰ গায়কী শৈলীটো সুন্দৰ, মাতটো স্পষ্ট, মাতত জোৰ আছে আই। বাকী আগলৈ যাতে এইখিনি শুদ্ধ কৰি লওক। বাকী বৰ ধুনীয়া, আপোনাৰ ভাল হ'ব, ভৱিষ্যত আৰু সুন্দৰ হ'ব। খালি অকণমান বিলম্বনত আৰু এটা মাত্ৰা ৰাখিব আৰু নামঘোষাৰ পদ নানিব দিয়া আই। ধন্যবাদ। কৃষ্ণ হৰি ও ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম 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 হে ৰাম পৰময় মূল্য ৰত্ন হৰিৰ নামৰ পেৰা অতি গুপ্ত স্বৰূপে আছিল লোকক কৃপায়ে হৰি শংকৰে স্বৰূপে আহি মুদ ভাঙি সমস্তকে জিলে হৰি ৰাম 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 আহিছো বৈকুণ্ঠ যেন পুৰি লবলৈ ভকতৰ পদ ধূলি মূৰয় অপৰাধ সবিও কহৰি মাতিছো দয়াময় হৰি বুলি ৰাম ৰাম আহিছো বৈকুণ্ঠ কৃষ্ণ লবলৈ ভকতৰ পদ ধূলি কৃষ্ণ মূৰয় অপৰাধ সমিও কহৰি মাতিছো দয়াময় হৰি বুলি হে ৰাম ৰাম বুদ্ধি অহংকাৰে আৱৰি
কৃষ্ণ হে ৰাম বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ফল হৰি নাম মাত্ৰ হে ৰাম ইহাৰ উত্তম ফল হৰি নাম মাত্ৰ হে ৰাম ৰাম আকাশত হৰিৰ নাম বতাহত হৰিৰ নাম বৈঠাৰ কোবত ও গাঁৱে গাঁৱে হৰিৰ নাম ই যে বৈকুণ্ঠ ধাম হৰিৰ নাম শেষুৰ মুখ কৃষ্ণ হৰি অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামে পখিলো শৰণ আন গতি নাহিকে মৰণ অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি ওচৰণে ৰাম মোক ৰক্ষা কৰি ওচৰণে কৃষ্ণ কৃষ্ণ হৰি অ ৰাম ধন্যবাদ। পৰিৱেশনটো ভালেই হৈছে, কিন্তু দিহানামৰ আমাৰ তিনিটা লয়ত দিহানাম পৰিৱেশন হয়, বিলম্বন লয় আৰু মধ্যম দ্ৰুত লয়। আপোনালোকৰ বিলম্বনটো পহিলা নাহিল আৰু ঘোষাপদৰ অলপ বিসংগতি ঘটিছে, এইখিনি শুদ্ধ কৰি ল'ব ভৱিষ্যতলৈ আৰু সুন্দৰভাৱে কোনো ভুল ভ্ৰান্তি নোহোৱাকৈ মোৰ প্ৰভু ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে ভগৱন্তই সুমতি প্ৰদান কৰক। ধন্যবাদ থাকিল আপোনাৰ সকলোলৈ। কৃষ্ণ কৃষ্ণ। গুৰুজনাৰ মান আপোনালোকে ৰাখিবলৈ চেষ্টা কৰিছে, মই শতকোটি প্ৰণাম জনাইছোঁ। আপুনি আই বৰ সুন্দৰভাৱে পৰিৱেশন কৰিছে। কৃষ্ণ হৰি আও